কনভাৰ্জেন্স 57 পৰা এইবাৰ আগবঢ়াইছোঁ সোণখেৰীয়া তাহানিৰ পুৰণি গীতৰ সোঁৱৰণ। তাহানিৰ পুৰণি গীত বুলি ক'লেই মই জানো আপোনালোকৰ আৰু আমাৰ সকলোৰে মনত এটা নহয় এটা গীতৰ কলিয়ে লগে লগে গুণগুণাই উঠিবই। কেতিয়া শুনিছিলোঁ বাৰু সেই গীতবোৰ? 5টা দশকৰ আগতে, 6টা দশকৰ আগতে নে তাৰো আগতে? কিন্তু অথচ এই গীতবোৰ এতিয়াও আমাৰ মনত সজীৱ আৰু চিৰসেউজ হৈ আছে। যেতিয়াই সেই গীতবিলাকৰ কথা ভাবোঁ আমাৰ মনত সেই গীতবিলাক নিজে নিজে গুণগুণাব ধৰে। আজিকালি সেই গীতবিলাক বেছিকৈ শুনা নাযায় আৰু সেইকাৰণে তাৰে কেইটামান গীত 20ৰ দশকৰ পৰা 40ৰ দশকলৈ গোৱা আজি লৈ আহিছোঁ আপোনালোকৰ আগত, গাবলৈ নহয়, আমি সকলোৱে একেলগে গুণগুণাবৰ কাৰণে। আৰু গুণগুণাবলৈ হ'লে সদায় লগ এটা লাগে, অকলে গুণগুণাব নোৱাৰি। মই মৃদুলা আমাৰ লগত আমাৰ সহপাঠী আৰু বান্ধৱী মৃদুলাক অনুৰোধ কৰিছিলোঁ। মৃদুলা আহি পেলাই গাম বুলি গুণগুণাম বুলি কৈছে। আমাৰ লগত গুণগুণাব, আপোনাক সকলোৱেও আমাৰ লগত গুণগুণাব। গুণগুণাবলৈ সদায় ভাল লাগে। আৰু আজি 6টা দশক ধৰি এই গানবিলাক আমি মনত কঢ়িয়াই লৈ ফুৰিছোঁ। সুৰটো হয়তো ঠিকেই ৰাখিছোঁ, কিন্তু সুৰকাৰ গীতিকাৰ বা গায়কৰ নামটো হয়তো অলপ অদল-বদল হ'বও পাৰে। প্ৰথম কলিটো আমি কলিবিলাক গুণগুণাই যাম, এটা এটা কলি। প্ৰথম কলিটো লৈছোঁ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথা আৰু সুৰ দিয়া এই গীতটি। সুৰুজ উঠা দেশৰ পৰা সিন্দুৰ বোলে আনি কোনে দিলে গোপনে তোৰ যোগানত আনি তৰাৰে চাকি জ্বলাই জোনবাই দিশত গাঁও এখন সাজিছিল ৰাণী পালে এটা গীতেৰে। সেই গীতটোৰ কলি এটা শুনা। হাতৰ শিকলি চাই চাই দুগালে চকুলো বোৱাই হাই হাই কৰি কাৰেঙৰ পদূলিত বকুল ডালত পৰি বনৰ পক্ষীয়ে ঘিনালে। এইটো ৰাণী পালৰে গান। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কথা আৰু সুৰ লিখিলে ব্ৰজেন বৰুৱাই। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই গীত লিখিছিলে। আমি বহুৱাম জনতাৰ দৰবাৰ, আমি বহুৱাম জনতাৰ চৰকাৰ, আমি বহুৱাম জনতাৰ দৰবাৰ, আমি বহুৱাম জনতাৰ চৰকাৰ। জীৱনৰ বাটত বেহানি কৰি তই মোলো হেৰুৱালি। সেইকাৰণে শিৱপ্ৰসাদ বৰুৱাই চিৰাজ গাইছিলে, বিন শুনিবাই কি হ'ব বিনালে, ইদে তোৰ জীৱনৰ ভুল।
দুৰ্গাধৰ বৰকটকীয়ে গালে বিন বৰাগী তোৰ বিনখনি লগ বিন বৰাগী তোৰ বিনখনি লগ বিন বৰাগী তোৰ বিনখনি লগ বিন বৰাগী সমীৰণে কাণে কাণে আদৰিব তৰা চৌকানি পালে বিনখনি লগ সৰ্বপ্ৰসাদ বৰা আৰু এটা গীত আৰু কি বহুত ধুনীয়া গীত আছে এই গীতটি কোনে গাইছিল মনত নাই কিন্তু বৰ সুন্দৰ গান চুতীয়াৰ শিলতে চেনাই বহি আছে লুইতৰ বুকুলৈ চাই এই গীতটি সত্যদাসে ৰচনা কৰিলে পদ্ম বৰকটকীয়ে দুইজনে কোনোবা এজনে ৰচনা কৰিছিল মনত নাই চুতীয়াৰ শিলতে চেনাই বহি আছে লুইতৰ বুকুলৈ মাৰি তাৰে কথা নাই ৰে ঘূৰে আমি ইমান পৰে বহুতো গীত আওৰালো গুণগুণালো কিন্তু যিগৰাকী ব্যক্তি আধুনিক অসমীয়া আধুনিক গীতৰ বাটকটীয়া তেখেত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা তেখেতৰ গীত এটি গাওঁ তেখেতৰ বেছিভাগ গীতে আচলতে মানে ৰাগভিত্তিক গীতে আছিলে ধুনীয়া ধুনীয়া গীত আছে তাৰে এটি গুণগুণা ইমান ৰাগৰ ওপৰত তেওঁ গীত এটি কৰিছিলে আজি শুভ দিন আজি শুভ দিন লক্ষীৰাম বৰুৱাৰ সুৰ সংযোজনাৰ এটি 20 দশকত অতি জনপ্ৰিয় হৈ আছিলে গীতটি এইটো ৰচনা আছিল ৰাধানাথ ফুকনৰ সুৰ সংযোজনাৰ এই মাত্ৰ কোনো লক্ষীৰাম বৰুৱাৰ সুৰ সংযোজনা আছিলে গীতটি আখৰি ৰাগৰ ওপৰত কৰিছিলে তেওঁ কিয়নো পাহৰা অসমীয়া হেৰা চিৰকাল তুমি আছিলা স্বাধীন ভাৰতৰ মাঝে তোমাৰ
কঙালী বিহুৰ বাতৰি বিলাই যোৱা ফাগুনৰ পচোৱা জাকৰ গান গালে ৰেডিঅ'ত অপৰ্ণা হাজৰিকাই। ৰেকৰ্ডত ৰুণিমী চিনেমাৰ বাবে গালে আইভি বৰুৱাই, সুৰেৰে সজালে আৰু ৰচনা কৰিছিলে নৱ বৰুৱাই। এই গীতটিৰ এটা কৰি গুণগুণ আহকচোন। ফাগুনৰে পচোৱাই আচলতে উৰুৱাই, ৰঙালী ঐ বিহুৰেনো বাতৰি বিলাই যায়। ফাগুনৰে পচোৱাই মন পিছলি যায়, তোৰ নৈ ভাৱনাই ইয়াকে নচুৱাই, মোৰ মন পিছলি যায়। কোন আছিলা দেশলৈ চিনাকি তোৰ ভাগলৈ, মোৰ মনৰ পখিলাই নাচি নাচি আজি নাচি উৰি যায়, তাকে নিবিচাৰি ফাগুনৰে পচোৱাই। পুৰুষোত্তম দাসৰ এই সুন্দৰ গীতটো মনত পৰেনে বাৰু? মোৰ কুঞ্জতনৰ জুৰি ঘূৰি মাতে ঘূৰি ঘূৰি তাতে শুনো তোমাৰে গান। মোৰ কুঞ্জতনৰ জুৰি ঘূৰি মাতে উৰি উৰি তাতে শুনো তোমাৰে গান। তোমাৰ ডিঙিত ওলমিছে ইমান ধুনীয়া মুকুতাৰ মালাডাল ক'ত পালা বাৰু তুমি? এই গীতটি ৰেডিঅ'ত গাইছিলে কমলী ভূঞাই, সুৰ দিছিলে দুৰ্গা ভূঞাই, ৰচনা কৰিছিলে মলিন বৰাই আৰু অলেখ আবেগেৰে গাইছিলে তেৰিকুটি নামেৰে। এই গীতটি ইমান ধুনীয়া মুকুতাৰ মালা, সেই ইমান শব্দতে ইমান ধুনীয়াকে তেখেতে গাইছিলে, মই আজিলৈকে যিমান শুনা নাই, গাব পৰা নাই। ইমান শব্দটো বৰ ধুনীয়াকে গাইছিলে। ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি? ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি? কোনেনো শিকালে আবেগে তোমাৰ দেখা ভৰা মধুৰ গান, ক'ত পালা তুমি? আহিছে আকাশে আহিছে ফুলনি, তুমি যাবা যদি যোৱা নাচাবিবা গান, ময়ূৰেৰো অভিমান, ক'ত পালা তুমি? সমসাময়িকভাৱে তেখেত ব্ৰজেন বৰাৰ বহুতো সুন্দৰ সুন্দৰ গীত আছিলে। তেখেতে বোধহয় কলেজত পঢ়ি থকা সময়ত খুব সম্ভৱ 46 বা 47 চনত এটি বৰ সুন্দৰ গীত লিখিছিল, তেওঁ সুৰ সংযোজনা নিজে কৰিছিলে। সেই গীতটি অকণমান গুণগুণাইছিল, বৰ মেলোডি আছিল গানটো। ছন্দ ভৰা মোৰ আজি প্ৰীতিৰ ৰঙা ৰক্ত লেখাত হৈ যাব খুলিছে স্মৃতিৰ বুকু। আনন্দীৰাম দাসৰ এই গীতটি আহকচোন গুণগুণাও। স্মৃতিৰ বুকু থৈ যাম মই প্ৰীতিৰ ৰঙা ৰক্ত লেখা, স্মৃতিৰ বুকু থৈ যাম মই প্ৰীতিৰ ৰঙা। আনন্দীৰাম দাসৰ আৰু এটা সুন্দৰ গান আছে, আৰু এটা ভাল গান আছে, ৰেডিঅ'ত প্ৰায় শুনিছিলো গীতটি। লৈ যাব তাহি মনৰ দুখে বেজাৰ, বান্ধি তোৰ বুকু চাদৰ। লৈ যাব তাহি মনৰ দুখে বেজাৰ,
পাৰভিন চুলতানৰ পিতৃ ইকৰামুল মজিদৰ এই গীতটো এসময় সকলোৰে মনত দোলা দি গৈছিল। আজিও এই গীতটি বৰ ভাল লাগে। আহকচোন সেইটো গুণগুণাওঁ। ফাগুন লাগিল মোৰ কুকুমনে, আজিও চকুলো কিয় নয়ন কোণে। ফাগুন লাগিল মোৰ কুকুমনে, আজিও চকুলো কিয় নয়ন কোণে। ফাগুন লাগিল মোৰ কুকুমনে। দৰ্পনাথ শৰ্মাৰ এই গীতটি গুণগুণা আহকচোন। মোৰ কবিতাৰ চন্দ্ৰ হেৰা, জীৱনত কথা যত মাৰ গল মৰমী হিয়াৰে যোৱা, আদেৰে কৰি ঘৰ মোৰ কবিতাৰ চন্দ্ৰ হেৰা, জীৱনত কথা যত মাৰ গল মৰমী হিয়াৰে যোৱা, আদেৰে কৰি ঘৰ। ৰঘুনাথ শৰ্মাৰ আৰু কি সুন্দৰ গীত আছিল কোৱাচোন। সেইদিনা নিৰলাৰ মধু যোচনা, আহৰদি চাকি মৰমী প্ৰিয়া। সেইদিনা নিৰলাৰ মধু যোচনা, আহৰদি চাকি মৰমী প্ৰিয়া। আৰু এটি ভাল গান আছে। তুমি মোৰ জীৱনৰ মনোবিতান, এপাহি কুকুৰ